ধৰি লওক বিহুত ড্ৰেছযোৰত বিভিন্ন বস্তু লাগে। কোনোবা যদি দুখীয়া ঘৰৰ ছোৱালীয়ে এখন শ্ব' বা ধৰি লওক কিবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে তাই হয়তো ঘৰৰ আৰ্থিক অৱস্থাৰ কাৰণে কিছুমান বস্তু কিনিবৰ কাৰণে অলপ সংকোচ কৰিব পাৰে বা নোৱাৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত তাই সেই প্ৰতিযোগিতাটো জিকাৰ পৰা বঞ্চিত হৈ থাকিব নেকি? মই যিহেতু আমাৰ অসমীয়া মেখেলা সাজযোৰ লাগিব বা আমাৰ বিহু নাচ পৰিৱেশন, কিন্তু কম্পিটিশ্যনৰ ক্ষেত্ৰত কিছুমান নিয়ম আহি পৰে। তেনেকুৱা ধৰণে এতিয়া মুগাৰ মেখেলাখন, ৰিহাখন বা ব্লাউজটো প্ৰয়োজন হয়। এতিয়া সেইখিনিৰ কাৰণে মই ব্যক্তিগত মই ভাবোঁ যে সেইখিনিৰ কাৰণে বঞ্চিত হ'ব নালাগে। মই ভাবোঁ তেওঁ যিকোনো এযোৰ মেখেলা চাদৰ পিন্ধিও কম্পিটিশ্যন কৰিব পাৰে। মই ভাবোঁ যিহেতু তেওঁ নোৱাৰিব এইখিনি গোটাবৰ কাৰণে, তেওঁ বঞ্চিত হ'ব নালাগে। মই ভাবোঁ দেই, মোৰ ব্যক্তিগত এইটো।